শ্ৰদ্ধা ৰাইজ, শেষত মই এটা দুটা ৰাজনৈতিক কথা ক'ব বিচাৰিছোঁ। সাধাৰণতে মই ফেচবুক লাইভত খুব কমেই ৰাজনৈতিক কথা বতৰা কওঁ। আজি এসপ্তাহৰ পৰা এটা বিতৰ্কই আমাৰ ৰাজ্যখনত গাঢ় হৈ উঠিছে। সেয়া হ'ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান। সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে। সেয়া হ'ল যে আমি যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক শিৱসাগৰ বনাম। ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই, কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি? কাৰণ ধুবুৰীত ইতিমধ্যে 80% জনতা বা 80% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে। তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে। আমি শিৱসাগৰ হ'ল অসমীয়া জাতিৰ প্ৰাণ স্পন্দন। শিৱসাগৰৰ পৰাই অৰুণোদয় আৰম্ভ হৈছিল। অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভণি হৈছিল। স্বৰ্গদেউ চাওলুং চুকাফাই অবিভক্ত শিৱসাগৰ জিলাতেই নিজৰ ৰাজধানী পাতিছিলে। চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্যৰ স্বীকৃতি পাইছে। শিৱদৌলে ৰাজ্যৰ আধ্যাত্মিক শক্তিৰ এটা সাহসী প্ৰতীক হিচাপে শিৱসাগৰ থিয় হৈ আছে। আমি এই শিৱসাগৰখন ধুবুৰীলৈ কেনেকৈ লৈ যাম? ই সম্ভৱো নহয়, বাস্তৱো নহয়। কিন্তু আপত্তিকৰ কথাটো হ'ল যে আমি শিৱসাগৰক ধুবুৰী বনাম। তাৰ মানে আমাক কি বুজোৱা হৈছিলে? যে শিৱসাগৰৰ দৰে ধুবুৰীতো বাংলাদেশ মূলৰ মানুহ আহিব আৰু আজি ধুবুৰীৰ যি অৱস্থা, সেই অৱস্থা শিৱসাগৰৰ হ'ব। সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম। শিৱসাগৰৰ ডিচি, যোৰহাটৰ ডিচি, গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব। এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয়, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে। তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি, আপুনি এনেকুৱা কথা নক'ব। আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন, তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। ল'ৰাজনক বহিষ্কাৰ নকৰিলে, ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল। কেইটামান দিন আগতে এনেকৈ এজন কংগ্ৰেছৰ যুৱকে কৈছিল, অসমক
47খন আসন সংখ্যালঘু বা বিশেষকৈ মিয়া মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে। সিদিনাখনো মই গৌৰৱ গগৈক কৈছিলোঁ যে এই ল'ৰাজনক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ক'ত হয়? হিন্দুৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছে নেকি? খ্ৰীষ্টিয়ানৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছিল নেকি? ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ব্ৰিটিছে কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন নহয়। কংগ্ৰেছে কি ক'লে যে আমি ল'ৰাজনক শ্ব'কজ দিছোঁ। আজি এমাহ হৈ গ'ল, শ্ব'কজৰ ৰিজাল্ট কি? এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে আজি শিৰ নত কৰিছে। কাৰোবাৰ ভাল কাম কৰক, কাৰোবাৰ উপকাৰ কৰক, দুখীয়া মানুহক সহায় কৰক, যি ধৰ্মৰ নহওক কিয়, কিন্তু not at the cost of Assamese, not at the cost of Indian, not at the cost of our motherland. এই কথাখিনি কংগ্ৰেছ দলে বুজা উচিত, গৌৰৱ গগৈ ডাঙৰীয়াই বুজা উচিত।